নমস্কাৰ হাই হেল্ল' মই বিক্ৰম আজি আপোনালোকৰ অন্য এটা ভিডিঅ' আগবঢ়াইছোঁ যিটো ভিডিঅ'ত আমি কথা পাতিম চিটেটৰ নটিফিকেশ্যনৰ ওপৰত যিসকল ব্যক্তিয়ে চিটেট শব্দটো শুনিছে তেওঁলোকে ইতিমধ্যে জানে যে চিটেটটো দুটা ষ্টেজত হয় দুটা ষ্টেজত এক্সাম হয় এই এক্সামটো কিহৰ কাৰণে চেণ্ট্ৰেল লেভেলৰ যিটো টিচাৰ ৰিক্ৰুটমেণ্ট হয় সেই এক্সামটোৰ কাৰণে এতিয়া চিটেটটো দুটা ষ্টেজত হয় এটা হৈছে ইউ পিৰ কাৰণে অৰ্থাৎ 6ৰ পৰা 8লৈকে আনটো হৈছে এল পিৰ কাৰণে যিটো 1ৰ পৰা 5লৈকে হয় এতিয়া এই চিটেট এক্সামটো বছৰেকত দুবাৰ হয় এবাৰ হৈছে জানুৱাৰী মানত আন এটা এক্সাম হয় সেইটো হৈছে জুন জুলাই মানত বা আগষ্ট মানত কেতিয়াবা এতিয়া যিটো এক্সাম জানুৱাৰীত হয় সেইটো অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মানত নটিফিকেশ্যন ওলায় আৰু তাৰ কাৰণে এপ্লাই প্ৰচেছ আৰম্ভ হৈ যায় আৰু জানুৱাৰীত এক্সামটো হৈ যায় ঠিক তেনেদৰে যিটো আমাৰ জুলাই আগষ্টত হয় সেই এক্সামটো নটিফিকেশ্যন জুন বা তাৰ এমাহ আগত মে' জুন মানত এক্সাম নটিফিকেশ্যন ওলায় তাৰপাছত এক্সামটো হয় জুলাই আগষ্ট মানত কিন্তু 2025 চনৰ এতিয়া আগষ্ট মাহ চলি আছে কিন্তু আগষ্টৰ এতিয়ালৈকে আমাৰ চিটেটৰ নটিফিকেশ্যন ওলোৱা নাই আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে ৰৈ আছিল নটিফিকেশ্যনৰ কাৰণে কিন্তু এতিয়া এই মাহ অৰ্থাৎ আগষ্টৰ 10-12 তাৰিখ চলি আছে কিন্তু আজিলৈকে চিটেটৰ নটিফিকেশ্যন ওলোৱা নাই ইতিমধ্যে জানিবলৈ দিছে যে চিটেটৰ এটা বিগ আপডেট আহিবলৈ গৈ আছে আপডেটটো এনেকুৱা ধৰণৰ যিহেতু চেণ্ট্ৰেল লেভেলৰ যিসকল টিচাৰ আছে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ বেলেগ পদ্ধতিৰে হয় আৰু অনলি আমাৰ 8লৈকে 1ৰ পৰা 8লৈকে যিটো চিটেট হয় তাৰ পৰা ৰিক্ৰুটমেণ্ট হয় কিন্তু তাৰ ওপৰখিনি অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ৰিক্ৰুটমেণ্ট প্ৰচেছ বেলেগ হয় আৰু সেইকাৰণে এবাৰ কি কৰিছে সকলোকে সাঙুৰ খাই এটা নতুন এটা আপডেট কৰিব গৈ আছে বা নতুন এটা ৰিক্ৰুটমেণ্ট প্ৰচেছ বনাব গৈ আছে যিটো কাৰণে হয়তো এবাৰ আমাৰ চিটেটৰ নটিফিকেশ্যনটো অহা দেৰি হৈ আছে একদম অফিচিয়েল হোৱা নাই এইটো এটা ড্ৰাফ্টছ হৈ আছে আৰু এইটো ঠিক যে একেবাৰে এইটো উৰা বাতৰিও নহয় কিবা এটা নতুন চেঞ্জ আহিবলৈ গৈ আছে এতিয়া আজিৰ এই ভিডিঅ'টোনো কিহৰ ওপৰত যে ভিডিঅ'টো আমাৰ ৰূপালী পুৰঠি যিজন এজন ডেপুটি মেনেজাৰ হয় শিক্ষাৰ এপটোৰ বা শিক্ষাৰ এটা ডাঙৰ যিটো আমাৰ ৱেবছাইট আছে তাৰ হয় তো তেওঁ জুলাই 30 তাৰিখে আমাক এটা আপডেট জনাবলৈ দিয়ে সেই আপডেটটো এনেকুৱা ধৰণৰ যে চিটেট এক্সামটো যোনটো আমাৰ আগষ্ট মানত হ'ব লাগিছিল সেই এক্সামটো এতিয়া নটিফিকেশ্যন ওলাব কি 21st এডিশ্যনৰ যোনটো চিটেট এক্সাম হয় সেই এইটো আগষ্ট মানত নটিফিকেশ্যন ওলাব আৰু ইয়াত যিহেতু এক্সামটো হেল্ড বুলি দিছে এক্সামটো হেল্ড নহয় এইটো গোটেই ব্ৰেকআপটো পঢ়িলে গম পাব এই এক্সামটো কি বুলি কয় নটিফিকেশ্যনহে ওলাব আগষ্ট মানত তাৰপিছত আগষ্টৰ নটিফিকেশ্যন ওলাব তেওঁ জানিবলৈ দিয়া মতে 21st এডিশ্যন অফ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট চিটেট এক্সাম এইটো নটিফিকেশ্যন অতি সোনকালে ওলাব আৰু নটিফিকেশ্যন 25 চনৰ আগষ্ট মানতে ওলাব কিন্তু আগষ্টৰ নটিফিকেশ্যনটোৱে ওলাব নটিফিকেশ্যনটো এইটো আমাৰ যিটো অফিচিয়েল চিটেটৰ যিটো অফিচিয়েল ৱেবছাইট citet.nic.in এই ইয়াতে ৱেবছাইটতে পাব্লিছ হ'ব আৰু তেওঁ জানিবলৈ দিয়া মতে যে চিটেট এক্সামটো হ'ব কিমান চনত এইটো কোনটো মাহত ডিচেম্বৰ মাহত এক্সামটো হোৱা চান্স আছে আৰু তেওঁ জনাইছে এতিয়া চিটেট এক্সামটো কি হয় আপোনালোকে আকৌ এবাৰ মই বুজাই দিছোঁ এতিয়া বহুতে জানে যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰি দিব পাৰে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু যিহেতু নতুনকৈ এতিয়া বহুত কেণ্ডিডেট BEd কোৰ্চটোৰ লগত জইন হ'ল তো সিহঁতৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়াই দিছোঁ এক্সামটোৰ নাম কি হয় এক্সামটোৰ নাম হৈছে চিটেট এক্সাম এইটো হৈছে চিটেট এতিয়া কোনে পাতে এক্সামটো বৰ্ডটো কি হয় কণ্ডাক্টিং বডি হয় CBSE পাতে আৰু এই বছৰ হয়তো বিগ আপডেট আহিবলৈ গৈ আছে মই ইতিমধ্যে জনালোঁ আৰু এক্সামটো কি হয় অফলাইন হয় পেন পেপাৰ বেছ এবাৰ হয়তো কম্পিউটাৰ বেছো হ'ব পাৰে আৰু যি এক্সাম ফিজ হয় OBC আৰু জেনেৰেলৰ কাৰণে 1000 টকা ফিজ আৰু SC ST কাৰণে 500 টকা ফিজ এতিয়া দুটা শিফটত এক্সাম হয় প্ৰথম শিফটত যোনটো মই কৈছোঁ 1ৰ পৰা 5লৈ আৰু শিফট 2 এইটোত এক্সাম হয় পেপাৰ 2 যিখন আমাৰ 6ৰ পৰা 8লৈকে 150 কুৱেশ্যন থাকে 150 তাৰপিছত মাৰ্কিং স্কিম কেনেকুৱা থাকে নিগেটিভ মাৰ্ক কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে আৰু যদি এটা শুদ্ধ হয় তেনেহ'লে 1 নম্বৰ থাকে তাৰপিছত নেক্সট
ইয়াৰ অফিচিয়েল ৱেবছাইট হয় এইটো https://ctet.nic.in এইটোত হয়। ইয়াত গৈ আপোনালোকে নটিফিকেশ্যন ওলালে আপোনালোকে চাই ল'ব পাৰিব, বা নটিফিকেশ্যন ওলালে ময়ো আপোনালোকক আপডেট দি দিম। এতিয়া